আজি চিমেণ্ট চাপৰি জাতীয় বিদ্যালয়ত 4দিনীয়াকৈ কৰ্মশালা পাতিছে আমাৰ সন্মানীয় এই গুৱাহাটীৰ পৰা আহিছে পদুম নাথ ছাৰ আৰু ইয়াতে এই বিদ্যালয়ৰে আমাৰ ইফালে আমাৰ এই জাতীয় বিদ্যালয়ৰ শিক্ষক আছে আৰু আমাৰ এই অংকনকলা বিদ্যালয়ৰ দুনাইৰ অধ্যক্ষ অংকনকলা বিদ্যালয়ৰ অধ্যক্ষ ছাৰ বৰুৱা ছাৰ আছে আৰু এতিয়া আমি এই স্কুলৰ প্ৰশিক্ষণৰ বিষয়ে কিছু আমি তথ্য আমি জানিব বিচাৰিছোঁ আমাৰ সন্মানীয় সচিব ছাৰ এখেতে ইয়াত এই স্কুলৰ সচিব হয় গতিকে ইয়াত কৰ্মশালা কিহৰ কাৰণে কি বিষয়ত কৰিব বা কৰি আছে সেইখিনি অকণমান কৈ দিব ছাৰ আজি এই চিমেণ্ট চাপৰি জাতীয় বিদ্যালয়ত 4দিনীয়াকৈ কৰ্মশালা পাতিছে বুলি আমি গম পাইছোঁ আজি এইখিনি কৰ্মশালাত কি কি বিষয়ত আজি শিকোৱা হৈছে নমস্কাৰ হয় আজি চিমেণ্ট চাপৰি জাতীয় বিদ্যালয়ত 4দিনীয়াকৈ অৰ্থাৎ আজি 23 তাৰিখৰ পৰা 23, 24, 25 আৰু 26 তাৰিখে 4দিনীয়াকৈ কৰ্মশালা অনুষ্ঠিত কৰা হৈছে এই কৰ্মশালাত ইংৰাজী আৰু অসমীয়া সুন্দৰ হাতৰ আখৰ গণিতৰ অনুৰাগ আৰু নেওতা চৰ্চা এই বিষয়ে কৰ্মশালাখন 4দিনীয়াকৈ অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে আৰু এই কৰ্মশালাত প্ৰশিক্ষক হিচাপে আহিছে শ্ৰী পদুম নাথ সঞ্চালক আই অসম হাতৰ আখৰ বিশেষজ্ঞ তেখেতে নিৰ্দিষ্ট সময়ত আহি আমাৰ বিদ্যালয়ত উপস্থিত হৈ ছাত্ৰ ছাত্ৰীসকলক কৰ্মশালাৰ প্ৰশিক্ষণ কাৰ্যসূচী চলাই আছে আৰু আমি এই কৰ্মশালাত উপস্থিত থাকি আমি যিটো অভিজ্ঞতা পাইছোঁ যে এই 4 দিনৰ ভিতৰত তেখেতৰ কৰ্মৰাজিয়ে তেখেতৰ শিক্ষাই আমাৰ ছাত্ৰ ছাত্ৰীসকলক হাতৰ আখৰ বা গণিত আৰু নেওতাৰ এই বিষয়ে চৰ্চাত যথেষ্ট আগুৱাই নিব কেৱল তেখেতে পেঞ্চিলডাল ধৰি কাগজত তেখেতে আখৰ লিখোৱা কথাই চিন্তা কৰা নাই শিকোৱা কথাই চিন্তা কৰা নাই তেখেতে বিভিন্ন গীত নৃত্যৰ মাজেদি আমাৰ এই ছাত্ৰ ছাত্ৰীসকলক শিক্ষা দিবলৈ তেখেতে যত্ন কৰিছে আমি আশা ৰাখিছোঁ তেখেতৰ এই 4দিনীয়া প্ৰশিক্ষণত আমাৰ এই চিমেণ্ট চাপৰি অঞ্চলৰ যিসকল ছাত্ৰ ছাত্ৰী উপস্থিত আছে আজি অৱশ্যে প্ৰায় 60-65জন ছাত্ৰ ছাত্ৰী উপস্থিত আছে আমি আশা ৰাখিম যে আজি আমাৰ এই কৰ্মশালাৰ প্ৰচাৰ হ'ব এই প্ৰচাৰৰ যোগেদি অহা কালিলৈৰ পৰা আমাৰ এই কৰ্মশালাত যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীয়ে আহিব অভিভাৱকসকলে ইতিমধ্যে আমাৰ লগত যোগাযোগ কৰিছে আমি আশাবাদী অন্ততঃ খুব কম 100 ওপৰ ছাত্ৰ ছাত্ৰীয়ে এই প্ৰশিক্ষণ গ্ৰহণ কৰিব আৰু আমি প্ৰশিক্ষক মহোদয়ক এটা অনুৰোধ তেখেতৰ প্ৰতি আমাৰ থাকিব তেখেতে আমি জনামতে সমগ্ৰ অসমতেই এই কাৰ্যসূচী চলাই আছে আৰু এই কাৰ্যসূচী তেখেতে সফল হওক ভৱিষ্যত তেখেত আৰু আগবাঢ়ি যাওক আৰু তেখেতৰ যোগেদি আমাৰ ছাত্ৰ ছাত্ৰীসকলেও এই অঞ্চলৰ ভিতৰত প্ৰতিষ্ঠিত ছাত্ৰ ছাত্ৰী হিচাপে প্ৰতিষ্ঠা লাভ কৰক এইটোৱে আমাৰ কামনা নমস্কাৰ জনাইছোঁ মই পদুম নাথ আই সঞ্চালক আমি ঘূৰি আহি আকৌ ধেমাজি জিলা পালোঁ আহি আজি চিমেণ্ট চাপৰি জাতীয় বিদ্যালয়ত আজি 4দিনীয়া কৰ্মশালাৰ প্ৰথম আৰম্ভ হৈছে ইয়ালৈ আহি পেলাই মনটো অলপ আবেগিক হৈছে কাৰণ 2018 চনত আইৰ তেতিয়া জন্মকাল একেবাৰে বাল্যকাল সেই সময়ত ভদ্ৰেশ্বৰ বৰুৱা শিক্ষক তেখেত আজি উপস্থিত আছে মোৰ লগত তেখেতৰ চিত্ৰকলা বিদ্যালয়ৰ কৰ্মশালা আয়োজন কৰিছিল মই আজি চিমেণ্ট চাপৰিবাসীক ধন্যবাদ জনাইছোঁ কিয়নো এই আৰম্ভণিৰ সময়ত আমাক এই চিমেণ্ট চাপৰিবাসী ৰাইজে আশীৰ্বাদ দিছিল আৰু সেই আশীৰ্বাদে আমাক দীৰ্ঘ 6 বছৰ আমাক অসমৰ বিভিন্ন জিলাত ঘূৰি এটা পৰ্যায়লৈ আমাক আনিছে গতিকে আজি আমি জাতীয় বিদ্যালয়লৈ আহিছোঁ ইয়াত দেৱানন্দ ফুকন ছাৰৰ নেতৃত্বত এখন বিদ্যালয় আহি পেলাই ইয়াত দেখিছোঁ যে ইনফ্ৰাষ্ট্ৰাকচাৰৰ এটা সুন্দৰ ভৱিষ্যত থকা এখন বিদ্যালয় ইয়াত আমাৰ কৰ্মশালা আৰম্ভ হৈছে আৰু আমি আমাৰ যাত্ৰাৰ কথা বহুতবাৰ কৈছোঁ বহুতবাৰ আমাৰ টিভি বিভিন্ন পৰ্টেল চেনেলত বাতৰি কাকতত প্ৰচাৰ হৈছে আমি হাতৰ আখৰ অসমীয়া ইংৰাজী হাতৰ আখৰ মেৰামতি নেওতা সংগীতৰ ধাৰাৰে নেওতাৰ চৰ্চা আৰু নেওতাৰ ভিতৰত থকা যাদুবিলাক পুংখানুপুংখভাৱে ল'ৰা ছোৱালীৰ উপলব্ধি হোৱাকৈ আমি আলোচনা কৰোঁ বৈদিক গণিতৰ প্ৰাথমিক কিছু ধাৰণা আমি ছাত্ৰ ছাত্ৰীক দিবলৈ চেষ্টা কৰোঁ যাতে সিহঁতে গণিতটো ভাল পায় যোগ বিয়োগ পূৰণ ধৰণৰ কিছুমান সৰু চুটি মানে যাদুকৰী কলা সিহঁতে শিকি লয় যাৰ ফলত তাহাঁতৰ গণিতৰ প্ৰতি অনুৰাগ বৃদ্ধি হয় আমি এই কামখিনি কৰি আহিছোঁ আৰু ইয়াতো আমি পৰ্যায়ক্ৰমে কৰিম
আজি প্ৰথম দিনটোতে ছাত্ৰ ছাত্ৰীসকলক দেখি মই এনেকুৱা লাগিছে ইয়াৰ পৰা এটা খুব ভাল উৎপাদন ওলাব আৰু ল'ৰা ছোৱালীসকল উপকৃত হ'ব। ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ আৰু মই দেৱানন্দ ফুকন ছাৰক মই কৃতজ্ঞতা জনালোঁ। আজি আমাক এই অঞ্চলৰ শিশুসকলৰ অচিনাকি শিশু হ'বলৈ দিছে আৰু তেওঁলোকৰ লগত কাম কৰিবলৈ আমাক সুযোগ দিছে। আৰু আমি আয়ে বিশ্বাস কৰোঁ যে প্ৰতিগৰাকী শিশু আমাৰ সেৱাৰ পবিত্ৰ তীৰ্থস্থান। গতিকে এই তীৰ্থস্থানবিলাকলৈ আহিব ধন্য হওঁ আৰু নিজকে পুণ্য যেন লাগে। আৰু আমি ইয়াৰ পিছত আৰু আমাৰ বহু যাত্ৰা আছে আৰু যদি আমি ভাড়া কুশলে থাকোঁ তেনেহ'লে আমি হয়তো আকৌ এই চিমেণ্ট চাপৰি জাতীয় বিদ্যালয়ত আমাৰ নতুন যাত্ৰা হ'ব। ধন্যবাদ। এইবাৰ আমি যদি আকৌ অন্তঃস্থল দললৈ ঘূৰি যাওঁ বাকীখিনি একে আছে। এইডাল মাত্ৰ আমি এটা সৰু আধা চাকা লাগা বম লগাই দিওঁ। কি হ'ল? তাৰমানে অন্তঃস্থ জলটো ভাল হ'লেই অন্তঃস্থ মূৰ্ধন্য ফ আৰু ক ভাল এটা পৰিয়াল। এইটো কি মাত্ৰা দিয়া কি এইটো একটো যদি তললৈ টানিলে হৈ গৈছ হয়। আমি আকৌ যদি একটো এনেকৈ লিখি ইয়াত ইয়াত যদি ৰৈ যাওঁ ধুনীয়া হওঁ ইয়াৰ নাম বাক্য হৈ যাব। আকৌ যদি একটোৰ পৰা আমি এটা ডাঙৰ বলটো ডাঙৰ এই চোৱা এই প্ৰথম বলটো সৰু দ্বিতীয় বলটো অকণমান ডাঙৰ। তাৰমানে আমি কি বুজি পালো? এক ভাগ হ'লে ম ভাল হ'ব, দৈত্য ভাল হ'ব, ক্ষয় ভাল হ'ব, তালৈক একেপাকে ভাগ পাক তালৈক ভাল হ'ব হ'বনে? গতিকে আমি আগতে একটো ভাল কৰি ল'ম নে নল'ম? এই গোটেই কথাটো আমাক কি কৈছে যে এনেকৈ আমি কেতিয়াও লিখিব নালাগে। এটা গানে কি কৰি চাবাচোন। আমাৰ খটো বেয়া নেকি বাৰু? অলপ খটো বেয়া হয়। কিয় বেয়া হয় খটো চাবা? আমি খ আগতে লিখিব নালাগে। আগতে কি লিখিব লাগে? কোনে কোনে খ নহয় আগতে খটো ভাল হ'লে পাবা খ। একটু ভাল হলে প্ৰথম স্বৰ দ্বিতীয় স্বৰ চাবা। এটা ডাঙৰ ৰহস্য আছে। প্ৰথম স্বৰ দ্বিতীয় স্বৰ, প্ৰথম স্বৰ দ্বিতীয় স্বৰ চাই লোৱা আৰু আৰু দন্ত ভালকে চাই লোৱা। এইটো দন্ত আৰু এইটো ভালকে চাই লোৱা। এইডাল দন্ত ইয়াত লাগিছে নাই? লাগিছে নাই? এইডাল দন্ত ইয়াত লাগিছে নেকি? দৈন্যটো মাত্ৰাত লাগি আছে নেকি? এইটো দৈন্যটো মাত্ৰাত লাগি আছে নে নাই? এই পেটটো তলত লাগিছে নে নাই? পেটটো তলত লাগিছে নেকি দৈন্যটো? তাৰমানে ক'ৰবাত লাগে
ক'ৰবাত নালাগে, ক'ৰবাত নালাগে, ক'ৰবাত লাগে। ইয়াত লাগিছে, ইয়াত লগা নাই। গানটো শুনা। লাগে আৰু নালাগে বৰ দৰকাৰী কথা বৰ দৰকাৰী কথা লাগে নালাগে নাজানিলে লাগি যায় লেঠা জীৱনত লাগি যায় লেঠা লাগে আৰু নালাগে বৰ দৰকাৰী কথা বৰ দৰকাৰী কথা লাগে নালাগে নাজানিলে লাগি যায় লেঠা জীৱনত লাগি যায় লেঠা লাগে পৰা প্ৰথম চাওক নালাগে পৰা দ্বিতীয় চাওক। এই চোৱা একদম দণ্ড ইয়াত লাগিব, একদম ইয়াৰ পৰা আহিব দণ্ড। আমি ৰাতিপুৱাই আজি কৈছিলোঁ, তোমালোকক মই চেলেঞ্জ দিছিলোঁ যে তোমালোকে নিজৰ নামটো লিখিব নাজানা। তোমালোকে মোক বাৰে বাৰে কৈছিলা যে ছাৰ আমি জানো। এতিয়া এইবোৰ কথা আলোচনা কৰাৰ পিছত তোমালোকৰ নিজৰে উপলব্ধি হৈছেনে যে আমাৰ নামটো আমি সঁচাকৈ লিখিব জানোনে? এইবিলাক নিয়ম আমি ৰক্ষা কৰি নিজৰ নাম লিখিছিলোঁ নে? একেলগে ঘূৰি আকৌ লাগে আৰু নালাগে লাগে আৰু নালাগে বৰ দৰকাৰী কথা বৰ দৰকাৰী কথা লাগে নালাগে নাজানিলে লাগি যায় লেঠা জীৱনত লাগি যায় লেঠা আৰু এই চিমেণ্ট চাপৰি জাতীয় বিদ্যালয়ত 4দিনীয়াকৈ কৰ্মশালা পাতিছে। গতিকে এই কৰ্মশালাত আমি চাব গৈছিলোঁ বৰুৱা ছাৰ আৰু মই। আজি এই কৰ্মশালাৰ প্ৰথমটো দিন আৰম্ভণি। গতিকে আৰম্ভণি সময়ত আমি দেখি বহুত ভাল পালোঁ আৰু আজিৰ ভিডিঅ'টো সেইখিনি আছিলে। আপোনালোকক যদিহে পাৰোঁ আমি সামৰণিৰ ভিডিঅ'টোক আমি দেখুৱাবলৈ চেষ্টা কৰিম।